असम की राजनीतिक आंचलिक दल असम गण परिषद का योगदान कार्यक्रम आयोजित किया गया। 100 से अधिक अन्य राजनीतिक दल के नेताओं ने अगपा का दामन थामा। असम की अन्य राजनीतिक दल असम जातीय परिषद के पूर्व अध्यक्ष पराग ज्योति बरुआ ने अपने साथ 100 से भी अधिक सदस्यों को लेकर परिषद के सदस्यों को लेकर अगपा का साथ आ गए। असम की राजनीतिक दल असम गण परिषद के चौकीडिंग स्थित मुख्य कार्यालय में अगपा के केंद्रीय अध्यक्ष अतुल बोरा और मंत्री तथा अगपा के कार्यकारी अध्यक्ष केशव महंतो की उपस्थिति में पूर्व अध्यक्ष पराग ज्योति बरुआ ने अपने सदस्यों के साथ अगपा का दामन थाम लिया। पंचायत चुनाव के पहले इस तरह से असम जातीय परिषद के नेताओं का अगपा में दामन थामना असम जातीय परिषद के दल के लिए बहुत बड़ा सदमा है। उल्लेखनीय हो कि पराग ज्योति बरुआ अगपा से पहले से जुड़े थे, फिर असम जातीय परिषद के गठन के बाद उन्होंने अगपा को छोड़कर जातीय परिषद में शामिल हो गए। योगदान कार्यक्रम की सूची में अतुल बोरा ने कहा कि घर का बच्चा घर को लौट आया है। उन्होंने कहा कि विगत समय में पराग ज्योति बरुआ छात्र संस्था के अलावा अगपा के एक सक्रिय कार्यकर्ता थे। उनके आने पर हमें खुशी है। साथ ही उन्होंने कहा कि यह लोगों का अगपा से जुड़ना डिब्रूगढ़ जिला के लिए बहुत ही अच्छा संदेश है। आपको बता दें कि असम में आगामी 2 मई और 7 मई को पंचायत का चुनाव अनुष्ठित किया जाएगा। इसमें अगपा और भाजपा दोनों ही आगे निकल रही है। उनके प्रार्थी निर्दलीय रूप से चुनाव जीत रहे हैं। ऐसे में चुनाव के पहले असम जातीय परिषद के नेताओं द्वारा अगपा में आना अगपा के लिए अच्छा संकेत है। হয় মূলতঃ পৰাগ জ্যোতি বৰুৱাৰ উদ্যোগতে আজি ইয়াত এটা যোগদান কাৰ্যসূচী হৈছে। ঘৰৰ ল'ৰা ঘৰলৈ ঘূৰি আহিছে, আমি আনন্দিত হৈছো। আৰু পৰাগৰ লগত আমি একেলগে ছাত্ৰাৱস্থাৰ পৰা কাম কৰিছো। যেতিয়া সদৌ অসম ছাত্ৰ সন্থাত আছিলো সেই সময়ৰ পৰা পৰাগৰ কৰ্মদক্ষতা সম্পৰ্কে আমি অৱগত। কৰ্মদক্ষ এজন যুৱক, তেওঁ জাতীয় পৰিষদত আছিল আৰু আজি যোগদান কৰিছে। আৰু বহু কেইগৰাকী ব্যক্তি জাতীয় পৰিষদৰ দায়িত্বত থকা মহিলা বহু কেইগৰাকী যুৱক যুৱতী আজি অসম গণ পৰিষদ দলে যোগদান কৰিছে। আমি আটাইকে দললৈ আন্তৰিকতাৰে স্বাগতম জনাইছো আৰু আমাৰ বিশ্বাস যে তেখেতসকলৰ যোগদানে ডিব্ৰুগড় জিলাত অসম গণ পৰিষদ দলৰ ভেটি মজবুত কৰিব। চাওক, পঞ্চায়ত নিৰ্বাচন এইবাৰ আমি ভাৰতীয় জনতা পাৰ্টিৰ সৈতে ঐক্যবদ্ধভাৱে অৱতীৰ্ণ হৈছো। যোৱাবাৰ আমি এককভাৱে খেলিছো, ভাৰতীয় জনতা পাৰ্টিও সুকীয়াকৈ খেলিছিলে, যদিও আমি একেলগে চৰকাৰত আছিলো। কিন্তু এইবাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে বিশেষভাৱে এই ক্ষেত্ৰত উদ্যোগ লৈছিল। তেখেতে কৈছিল যে
আমি আটাইকেইটা দল মিত্ৰ দল ঐক্যবদ্ধভাৱে যদি আগবাঢ়ো তেতিয়াহ'লে ভাল হয় আৰু সেইমতেই আমি আগবাঢ়ি মাননীয় মুখ্যমন্ত্ৰীৰ উপস্থিতিত ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ সমন্বিত তেখেতৰ সতীৰ্থ আৰু আমাৰ সতীৰ্থক লৈ আমি এখন যৌথ সভাত মিলিত হলো। তাৰপিছতেই আমাৰ কাম কাজবোৰ বাকীখিনি এতিয়া আগবাঢ়ি গৈছে ঐক্যবদ্ধ আৰু পৰিৱেশটো ভাল, যথেষ্ট ভাল। কাৰণ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ 1 তাৰিখৰ পিছত দেখা গ'ল যে বহু প্ৰাৰ্থী ভাৰতীয় জনতা পাৰ্টীৰ বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হ'ল। অসম গণ পৰিষদ দলৰো কেইবাগৰাকী AP মেম্বাৰৰ প্ৰাৰ্থী আৰু ZPৰ প্ৰাৰ্থীও বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হ'ল। কংগ্ৰেছ এইবাৰ আচলতে ফিল্ডত আছে বুলি ক'ব পৰা নাযায়, কাৰণ হয়তো কংগ্ৰেছৰ প্ৰতি জনসাধাৰণৰ মোহভংগ হৈছে। প্ৰতিটো নিৰ্বাচনৰ আগতে এইকেইদিনটো ডাঙৰ ডাঙৰ কথা কৈ আছে, নিৰ্বাচনৰ আগত ডাঙৰ কথাই কয়, মানে টেম্পাৰেচাৰটো একেবাৰে 40 ডিগ্ৰী মানলৈ যায়, কিন্তু ৰিজাল্ট দিয়াৰ পিছত একেবাৰে -0 গুচি যায়। এইবাৰো তেনেকুৱাই হ'ব আৰু বিৰোধী বুলিবলৈ কংগ্ৰেছৰে সৃষ্ট আজি অন্যান্য যিকেইটা দল, জাতীয় পৰিষদেই হওক, ৰাইজৰ দলেই হওক, এইবিলাকতো 0ৰ পৰা -ত যাব আৰু কংগ্ৰেছ 0ৰ পৰা মহাশূন্যলৈ গতি কৰিব। হ'ব। পঞ্চায়ত নিৰ্বাচনৰ সময়তে অসম গণ পৰিষদ দলত শতাধিক নেতা কৰ্মীয়ে যোগদান কৰিছে। অকপদলৈ এগৰাকী প্ৰাক্তন নেতা তেওঁ আকৌ ঘূৰি আহিছে আপোনালোকৰ মাজলৈ। এই সময়ত এটা ভাল খবৰ পঞ্চায়ত নিৰ্বাচনৰ কিমানগৰাকীয়ে যোগদান কৰিছে? অসম জাতীয় পৰিষদৰ আজি আমাৰ ইয়াত পৰাগজ্যোতি বৰুৱাৰ নেতৃত্বত 200গৰাকী লোকে যোগদান কৰিছে, কিন্তু তেখেতসকল সকলো নেতৃস্থানীয় ব্যক্তি। তেখেতসকল জিলা, কেন্দ্ৰীয় সমিতি আৰু বিভিন্ন অঞ্চলৰ দায়িত্বত থকা ব্যক্তি, কিন্তু তেখেতসকলৰ মতে তেখেতসকলৰ সদস্য যিসকল আছে তেখেতসকলৰ লগত আছে, সেইখিনি ইয়াৰ লগত সংযোগ হ'ব। আৰু আমাৰ কাৰণে ভাল খবৰ যে এটা আঞ্চলিক দল হিচাপে অসম গণ পৰিষদ দলে শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিবলৈ সুবিধা পাব। আৰু ইয়াৰ লগতে যি জন কংগ্ৰেছ এই দলতে ইয়াত অসম গণ পৰিষদ দলৰ লগত আজি চামিল হ'ল। আমি তাৰ উপৰিও কংগ্ৰেছৰো কেইবাগৰাকীও ব্যক্তি আছে আৰু গোটেইখিনি আজি পৰাগজ্যোতি বৰুৱা ডাঙৰীয়াই একত্ৰিত কৰিছে আৰু তেখেতে কিছুদিনৰ পৰা আমাৰ লগত আলোচনা বিলোচনা কৰি এই ক্ষেত্ৰত সিদ্ধান্ত লৈছে। আমি ভাবিছোঁ পঞ্চায়ত নিৰ্বাচনৰ সময়ত এটা বাৰ্তা অসমৰ ৰাইজলৈ যাব আৰু আমি আশা কৰিম যে অসমত অসম গণ পৰিষদ আঞ্চলিক দলতে যাতে শক্তিশালী ৰূপত আগবাঢ়ি যাবলৈ আৰু শক্তি অৰ্জন কৰিব পাৰিব। আৰুতো নাই।